গুৱাহাটীত ধাৰাবাহিক ভূমিস্খলনত মৃত্যুৰ কিৰিলি চূড়ান্ত ব্যৰ্থ ৰাজ্যিক প্ৰশমন বিভাগ গুৱাহাটীত ৩৬৬টা স্থান ভূমিস্খলন প্ৰৱণ এলেকা ভূমিস্খলন প্ৰৱণ এলেকাত নাই কোনো সজাগতা মহানগৰী গুৱাহাটী যেন প্ৰতিটো ক্ষণতে বাজি উঠিছে মৃত্যুৰ কিৰিলি প্ৰথমে কৃত্ৰিম বান তাৰ পাছতেই ভূতৰ ওপৰত দানৱ পৰা দি ভয়ংকৰ ভূমিস্খলন ইটোৰ পিছত সিটো বিপদত নাগুৰ নাচুতি হেৰাইছে গুৱাহাটী বাসিন্দাই গুৱাহাটীৰ কেইবাটাও প্ৰান্তলৈ জাৰি কৰিছে এলাৰ্ট মহানগৰীৰ ৰূপনগৰ জোৰাবাদ কালাপাহাৰ হেঙেৰাবাৰী আদি কেইবাটাও অঞ্চললৈ জাৰি কৰিছে এলাৰ্ট শেহতীয়াকৈ কালি নিশাৰ ভাগত ৰূপনগৰত হৈছিল ভয়ংকৰ ভূমিস্খলন ৰূপনগৰৰ ভূমিস্খলন ঘটনাৰ পাছতেই কঠোৰ হৈছে মহানগৰ প্ৰশাসন আৰু সমীপৰ 12টা বাসগৃহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে অতি শীঘ্ৰেই জাননী যোগে সুৰক্ষিত স্থানলৈ যোৱাৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে বাৰিষাৰ দিনত তেওঁলোকক আশ্ৰয়ৰ বাবে কমিউনিটি হলৰ ব্যৱস্থা কৰি দিছে জিলা প্ৰশাসনে আৰু আনফালে ভয়ংকৰ ভূমিস্খলনত পতিত হৈ মনেশ্বৰ ৰাজবংশী নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল শেহতীয়াকৈ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰ গুৱাহাটীত এতিয়া প্ৰশ্ন হয় ইমানৰ পাছতো শুধৰণি হ'বনে মহানগৰীবাসী সেয়া সময়ত হ'ব লক্ষণীয় তাকে কামনা কৰিছোঁ বাকী যিখিনি পৰিয়াল আছে তেখেতৰ পৰিয়ালবৰ্গ ভালে থকা সকলোকে তাকে প্ৰাৰ্থনা কৰিছোঁ আৰু এনে ধৰণৰ ঘটনা কাৰো লগত যাতে নহওক তাকো কামনা কৰিছোঁ আৰু মই আগতো কৈছোঁ যে গুৱাহাটীখন যিহেতু চাৰিওফালে পাহাৰে আৱৰা কিছুমান পাহাৰ মাটি কিছুমান শিল কিন্তু আমি যেতিয়া পাহাৰৰ ওচৰত থাকোঁ তাত থকা মানুহখিনিও কিছু সজাগ আৰু সচেতন হৈ থাকিব লাগে আচলতে পাহাৰত থকাৰ যিটো এটা পদ্ধতি থাকে বা টেকনিক থাকে পাহাৰৰ মাটি কেনেকৈ কাটিব বা কেনেকৈ ঘৰ বনাব কেনেকৈ বসবাস কৰিব সেইখিনি যদি অকণমান পদ্ধতি অৱলম্বন কৰি পেলাই যদি বসবাস কৰে এনেধৰণৰ বিপদসমূহৰ পৰা হাত সাৰিব পাৰিব গতিকে আশা কৰিম যে পৰৱৰ্তী কালত যিখিনি মানুহ পাহাৰত আছে তেখেতসকলে কিছু হ'লেও যাতে সজাগ আৰু সচেতন হৈ পেলাই তেওঁলোকে নিজৰ বাসগৃহসমূহ নিৰ্মাণ কৰে বা তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি নহাৰ কাৰণে যিখিনি সতৰ্কতা বা মানে হ'ব লাগে ল'ব লাগে ছেফটি যিখিনি ল'ব লাগে সেইখিনি যাতে তেওঁলোকে অৱলম্বন কৰে তাকে আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা কিবা পৰিয়ালটোক দিয়াৰ ব্যৱস্থা কিবা কৰিব নেকি চৰকাৰৰ ফালৰ পৰা আপোনালোকে গম পাইছে যে যোৱা কিছুদিন আগতে আৰু 5গৰাকী ব্যক্তি এনেধৰণৰ মৃত্যুবৰণ কৰিছে আৰু পিছদিনাখনে চৰকাৰৰ ফালৰ পৰা প্ৰতিটো ব্যক্তিৰ বিনিময়ত তেখেতসকলক 4 লাখ টকা অনুদান এটা আগবঢ়োৱা হৈছে আৰু আমি 5জন ব্যক্তিকে 3টা পৰিয়ালৰ 5জন ব্যক্তিকে আমি নিজ হাতে সেই চেকসমূহ প্ৰদান কৰিছোঁ গতিকে সেইখিনি একেটাৰ ক্ষেত্ৰতো কৰা হ'ব ঠিক আছে চাৰিওপিনে 10-12 ঘৰ মানুহ আছে তেওঁলোক সাধাৰণতে আমি নটিচ প্ৰভাইড কৰিছোঁ যাতে তেওঁলোকে যদি কোনোবা ভাড়াঘৰ আছে ওচৰত যাব পাৰে তেওঁলোকৰ যদি কোনোবা ৰিলেটিভ আছে ৰিলেটিভৰ ঘৰতো যাব পাৰে আৰু প্ৰশাসনে কিবা কমিউনিটি হল এটা ঠিক কৰিছে আমাৰ কাউন্সিলৰে কিন্তু দাস নেকি তেওঁ ইয়াতে কমিউনিটি হল এটা ঠিক কৰিছে তাতো যাব পাৰে তেওঁলোক এতিয়া মানুহখিনি আপোনালোকে যাব কৈ গ'ল হয় যাব কৈছোঁ আমি তেওঁলোকক কিছুমান মানে নিজে যাব নোখোজে আমি ছেফটি কিবা কিবি কৈ থাকে তথাপি আমি কৈছোঁ আৰু যে নিজে ছেফটি বুলিতো চবেই ভাবে তাৰপিছত এই ঘটনাটো ঘটিলে হয়নে নহয় গতিকে আপোনালোকে নিজে ছেফটি বুলি নাভাবিব তেওঁলোকক চিভ হ'ব দিছোঁ আপুনি গাঁওপথাৰ মই প্ৰশাসনে আপোনালোকক কৈছে আপুনি কৈছে হয় হয় আমি নটিচ জাৰি কৰিছোঁ আগতে কিবা নটিচ দিয়া হৈছিল নেকি আগতে নটিচ তেনেকৈ মাইকৰ এনাউন্স কৰিছোঁ বেনাৰিং কৰিছিলোঁ সেইটোৱে কথা কিমান দিনৰ ভিতৰত যাবলৈ কৈছে নহয় আজি যদি যাব পাৰে আজিৰ ভিতৰত ইমিডিয়েট চিফ্ট কৰিব দিছোঁ বাৰিষা ছিজনটো ইয়াৰ আগতে মাটি খহিছিলে কিবা মানুহে কৈছিলে তাৰ আগৰ সময়তো কোৱা হৈছিলে নেকি ইয়াৰ পৰা আঁতৰি যাব পাৰে হয় আগতেতো মাটি লেণ্ডশ্লাইড হোৱা নাই এই জেগাটো নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স